নতুন বিহাৰ লাগে নেকি তেন্তে ভোট দিয়ক এনডিএক 20 বছৰ ক্ষমতাত থাকিও শ্লোগান একেই থাকিল নীতিশ কুমাৰৰো অহা নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত উপস্থিত হয় চলিত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো পঞ্চমটো বিহাৰ ভ্ৰমণ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে 7,200 কোটি টকাৰ বিভিন্ন প্ৰকল্প ঘোষণা কৰে বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰৰ এনডিএ আৰু বিহাৰ ৰাজ্য চৰকাৰে বিগত দিনবোৰত বিহাৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা দোহাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নয়া বিহাৰ ফিৰ একবাৰ এনডিএ চৰকাৰ শ্লোগানেৰে মতিহাৰীত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে শুকুৰবাৰে 5খন অমৃত ভাৰত এক্সপ্ৰেছ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে আৰজেডি আৰু কংগ্ৰেছ দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধীৰ চৰকাৰ আহিলে কাৰো সমস্যা সমাধান নহয় বৰঞ্চ তেওঁলোকে বিহাৰৰ দৰিদ্ৰ লোকৰ মাটি গ্ৰাস কৰিব বিগত দিনত বিহাৰৰ এনডিএ চৰকাৰে 20 লাখ মহিলাক লাখপতি বনালে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে 3.6 লাখ লোক উপকৃত হ'ল প্ৰধানমন্ত্ৰীয়ে অপাৰেশ্যন সিন্দুৰৰ বিষয়টো উল্লেখ কৰি কয় যে বিহাৰৰ ভূমিতে তেওঁ পাকিস্তানক এহেকা দিয়াৰ সিদ্ধান্ত লৈছিল আৰু তেওঁ সেই সিদ্ধান্ত কাৰ্যকৰী কৰিলে বিহাৰত দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাটোৱে প্ৰমাণ কৰে যে তেওঁ প্ৰতিটো প্ৰতিশ্ৰুতিয়েই ৰক্ষা কৰিব প্ৰধানমন্ত্ৰী উপস্থিত থকা সেই জনসভাতেই উপস্থিত আছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপমুখ্যমন্ত্ৰী ক্ৰমে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা একেখন সভাতেই নীতিশ কুমাৰেও বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰজেডিৰ দিনত কোনো ধৰণৰ উন্নয়নেই যে হোৱা নাছিল সেই কথা পুনৰ সমালোচনা কৰি নীতিশ কুমাৰে কয় যে যদি বিহাৰৰ জনতাই প্ৰকৃতাৰ্থত উন্নয়ন বিচাৰে তেন্তে এনডিএৰ বিকল্প নাই প্ৰধানমন্ত্ৰী মোদী আৰু নীতিশ কুমাৰে বিহাৰৰ সম উন্নয়ন আৰু সম বিকাশৰ বাবে পিছপৰাসকলৰ উন্নয়নৰ বাবে বিশেষ আঁচনি ল'ব বুলি ঘোষণা কৰে ইতিমধ্যে নীতিশ কুমাৰে ক্ষমতালৈ আহিলে 1 কোটি নিবনুৱাক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছেই বিহাৰত বিজেপিয়ে অকলে আজিলৈকে এবাৰো ক্ষমতা দখল কৰিব পৰা নাই বিজেপি দলৰ পৰা মুখ্যমন্ত্ৰীও হোৱা নাই বিহাৰত এবাৰ গৰিষ্ঠ সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ পৰা মুখ্যমন্ত্ৰী এগৰাকী হোৱাটো দলটোৱে মনে প্ৰাণে বিচাৰিছে অৱশ্যে বিহাৰৰ ক্ষমতাৰ জৰি কোনে লয় সেয়া স্পষ্ট হ'ব অহা নৱেম্বৰতহে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট